পুৰণি গুদামৰ গড়মূৰত বিধ্বংসী অগ্নিকাণ্ড জাগল কেইবাখনো দোকান লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত বৰ্তমানো জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে অধিক অঞ্চললৈ জুই সম্প্ৰসাৰিত হোৱাৰ আশংকা কৰা হৈছে আতংকিত হৈ পৰিছে ৰাইজ অধিক জনাব আমাৰ সাংবাদিক শ্যামেন্দ্ৰ বৰাকে নিশ্চিতভাৱে মই বৰ্তমান উপস্থিত আছোঁ পুৰণি গুদাম গড়মূৰত দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সূত্ৰপাত হৈছে ইয়াত দেখুৱাই আছোঁ আমি এই নগাঁও জিলাৰ পুৰণি গুদাম গড়মূৰ আৰু গড়মূৰত এয়া মাহমুদ আহমেদ আৰু নৱগায়নৰ যি বাণিজ্যিক প্ৰতিষ্ঠান আছিলে সকলো প্ৰতিষ্ঠান এতিয়া ধ্বংসৰ গৰাহত জুইত যা গৈছে লক্ষাধিক টকাৰ সা সম্পত্তি এই জুইত যা যোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব যে যি ফায়াৰ ছাৰ্ভিচৰ লোক আছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আছে বহুত দেৰিকৈ অহাৰ ইয়াতে অভিযোগ উত্থাপন উঠিছে আৰু ইয়াত স্থানীয় লোকে অভিযোগ কৰিছে বিভিন্ন সময়ত জনাই থকাৰ পাছতো ইয়াতে দেখিবলৈ পোৱা গৈছে অগ্নি নিৰ্বাপক বাহিনীৰ কোনো বাহন সময়ত আহি উপস্থিত নোপোৱাৰ ফলত এই অগ্নিকাণ্ড জুই যি লেলিহান শিখাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰা পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ চাওক এতিয়া এখন ফায়াৰ ব্ৰিগেড আহিছে কিছু সময় পূৰ্বে আহিছে কিন্তু বাৰম্বাৰ ৰাইজে খবৰ দিয়াৰ পাছতো ইয়াত সেই অগ্নি নিৰ্বাপকৰ যি বাহন আছে সেই বাহন আহি উপস্থিত হোৱা নাই এই ৰাইজে যথেষ্ট অভিযোগ উত্থাপন কৰিছে কাৰণ বহু পলমকৈ আহিছে কাৰণ জুই লেলিহান শিখাই যিখিনি আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে সেই সকলো ধ্বংস কৰি পেলাইছে আমি দেখুৱাই আছোঁ আৰু ৰাইজৰ গুৰুত্বৰ অভিযোগ যে অগ্নি নিৰ্বাপক বাহিনীক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো কিয় সময়ত তেওঁলোক আহি ইয়াত উপস্থিত নহয় এয়া এক লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে আমি দেখুৱাই আছোঁ চাওক বহু লক্ষাধিক টকাৰ সা সম্পত্তি এই জুইত যা গৈছে আৰু কিহৰ পৰা আচলতে এই অগ্নি নিৰ্বাপন হ'ল এয়া এতিয়ালৈকে বৰ্তমান জানিব পৰা হোৱা নাই কাৰণ হয়তো শ্বৰ্ট চাৰ্কিটৰ ফলতো এনেকুৱা হ'ব পাৰে বহু লক্ষাধিক টকাৰ সামগ্ৰী ইয়াত জুইত যা গৈছে আৰু ৰাইজে অভিযোগ উত্থাপন কৰিছে যে বাৰম্বাৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ইয়ালৈ মতাৰ পাছতো তেওঁলোক আহি ইয়াত উপস্থিত নহ'ল এজন স্থানীয় লোক আছে দাদা কি ক'ব আচলতে বহু পলমকৈ আহিছে অগ্নি নিৰ্বাপক বাহিনী নহ'লে এই জুই হয়তো অথনিয়ে নুমুৱাব পাৰিলে সিহঁতে কেতিয়াবা পাৰিলে তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই এখন ফায়াৰ ব্ৰিগেড আহি পেলাই এইখিনি প্ৰব্লেম ছল্ভ কৰিব নোৱাৰেতো তেওঁলোকে গাফিলতিৰ কাৰণে আজি গোটেই ঘৰ জ্বলি গ'ল এতিয়া 40 মিনিটমানৰ পিছত আহিছে এতিয়া আৰু আহি লাভ কি আৰু অলৰেডি জ্বলি শেষ হৈয়ে গ'ল আৰু লক্ষাধিক টকা সা সম্পত্তি পেইণ্টৰ দোকান আছিলে বহুত হাৰ্ডৱেৰ দোকান আছিলে চব বস্তু উলিয়াই পেলাই প্ৰায় 5 লাখ 6 লাখ টকাৰ ওপৰত সম্পত্তি নষ্ট হৈছে আৰু লোক আছে কি ক'ব আচলতে দাদা অভিযোগ উত্থাপন হৈছে যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলম গাফিলিটিৰ বাবে আজি এই জুইটো সম্পূৰ্ণ জ্বলি ছাইখাৰ হৈ গৈছে আৰু এইটো মাহমুদ হুছেইনৰ ঘৰ হয় আৰু তাৰ লগতে যিকেইখন দোকান আছিল হাৰ্ডৱেৰ দোকান আছিল সম্পূৰ্ণ বয় বস্তু জ্বলি ছাইখাৰ হৈ গৈছে এই 5 লাখ টকা নহয় 10 লাখ টকাৰ ওপৰত সামগ্ৰী এই দোকানৰে জ্বলি ছাইখাৰ হৈ গৈছে হয় নিশ্চিতভাৱে আমি দেখুৱাই আছোঁ চাওক এতিয়াও অগ্নি নিৰ্বাপক বাহিনীৰ যি বাহন আহিছে তথাপিও সেই জুই নুমুৱাবলৈ সক্ষম হোৱা নাই বৰ্তমানো এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈ আছে কাৰণ ইয়াতে যি আচলতে অগ্নিৰ সূত্ৰপাত হৈছিল তাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো পলমকৈ অহাৰ অভিযোগ ইয়াত ৰাইজে উত্থাপন কৰিছে নৱগায়ন আৰু মাহমুদ আহমেদৰ যি বাসগৃহ আছিল সেই বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু বৰ্তমানো সেই অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰচেষ্টা চলাই আছে কিন্তু সেই জুই নুমুৱাবলৈ বৰ্তমান সক্ষম হোৱা নাই আচলতে এক বিধ্বংসী অগ্নিকাণ্ড এয়া বিধ্বংসী অগ্নিকাণ্ড বুলি ক'ব লাগিব চাওক বৰ্তমানো কি ধৰণে আচলতে সেই জুই লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চলটো আৰু অতিকৈ ভয়ৰ কথা এইটোৱে যে কাৰণ যিহেতু আৱাসিক এলেকা এই আৱাসিক এলেকালৈ এই জুই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নিচেই সহজ হৈ আছে দেখিবলৈ পোৱা গৈছে এয়া দেখুৱাই আছোঁ আমি পৰিণাম গৰমৰ পৰিৱেশ আৰু এনেধৰণে এতিয়া ৰাইজৰ অভিযোগ যে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পাছতো তেওঁলোক কিয় আচলতে পলমকৈ আহিছে তেওঁলোক কিয় আচলতে সাজু নাথাকে কাৰণ অগ্নি নিৰ্বাপক বাহিনী যদি শীঘ্ৰে অহা হ'লে হয়তো আজি এনেধৰণে অগ্নি নিৰ্বাপন নহ'লহেঁতেন আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে শ্যামেন্দ্ৰ বৰাকে আপোনাক ধন্যবাদ জনাইছোঁ